একাংগী বা পেৰালাইচিছ ৰোগ স্নায়ু দুৰ্বলতাৰ কাৰণে এই ৰোগ হয়। দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ আদি ৰোগৰ বাবে এই একাংগী ৰোগ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হ'ল শৰীৰৰ কোনো অংশ প্ৰথমে অৱশ হৈ আহে, পিছত স্নায়ুবিলাক ইমান দুৰ্বল হৈ যায় যে সেই অংগবোৰৰ অনুভূতি বা গম নোহোৱা হয়। সেই অংগ প্ৰত্যংগবোৰৰ কাম কৰাৰ ক্ষমতা নোহোৱা হয় আৰু অকামিলা হৈ পৰে। এই ৰোগৰ কেইটামান প্ৰমাণিত ঘৰুৱা চিকিৎসা হ'ল নহৰু 144 গ্ৰাম, খোৱা শিং, সন্ধৱ লৱণ, জিৰা, শুকান আদা, পিপলি আৰু ডালুক প্ৰত্যেকবিধৰে 5 গ্ৰামকৈ মিহলাই এৰা গছৰ শিপাৰ কাঠ মিহলি কৰি দিনে একবাৰকৈ 1 সপ্তাহমান খালে এই ৰোগ আৰোগ্য হয়। নহ'লে নহৰু 4-5 খো অলপ মাখনৰ সৈতে দিনে এবাৰকৈ কেইদিনমান খালে যথেষ্ট উপকাৰ হয়। লগতে ভেদাইলতা পাতৰ তৰকাৰী অতি উপকাৰী। ইয়াৰ শিপাৰ ৰস উলিয়াই মালিচ কৰিলে অতি সোনকালে ভাল ফলাফল দিয়ে। বচ-গছৰ তেলেৰে দিনে 3 বাৰকৈ মালিচ কৰিলে এই ৰোগৰ পৰা অতি সোনকালে আৰোগ্য পাব পাৰি। কেতিয়াবা মুখমণ্ডলতো পেৰালাইচিছ ৰোগ বা একাংগী ৰোগ হোৱা দেখা যায়। এনেদৰে মুখমণ্ডলত পেৰালাইচিছ হ'ব খুজিলে 4-5 খো নহৰুৰ ৰস মিঠাতেলৰ লগত মিহলি কৰি মালিচ কৰিলে মুখমণ্ডলত হোৱা পেৰালাইচিছ বা একাংগী ৰোগ অতি সোনকালে আৰোগ্য হয়। এই ৰোগ হ'লে আপোনালোকে লঘু আহাৰ খাব, গৰু আহাৰ বা গৰু পাখি আহাৰ কেতিয়াও নাখাব। লগতে ভেদাইলতা আপোনালোকে সকলোৱে চিনিয়ে পায়। ভেদাইলতা পাত তৰকাৰী কৰি দৈনিক হিচাপে খাব। তাৰপিছত যিকোনো মাদক দ্ৰব্য যেনে মদ, ভাং, ধপাত সেইবোৰ একদম ভুলতো মুখত নিদিব, একদম একেবাৰেই নাখাব। বৰা চাউল নাখাব। বৰা চাউলে ৰক্তচাপ বৃদ্ধি কৰে। যিহেতু এইটো ৰক্তচাপজনিত ৰোগ হয়, গতিকে ৰক্তচাপ বৃদ্ধি হ'ব পৰা যিকোনো খাদ্য খাব নালাগে। বিশেষকৈ বৰা চাউল একদম একেবাৰে খাব নালাগে। যদি একাংগী ৰোগ হোৱাৰ সম্ভাৱনা শৰীৰত দেখা দিছে তেতিয়াহ'লে বৰা চাউল একদম একেবাৰে নাখাব। যিকোনো মাদক দ্ৰব্য মদে হওক, বিড়িয়ে হওক, চিগাৰেটে হওক বা ধপাত জাতীয় যিকোনো সামগ্ৰী একেবাৰে বৰ্জন কৰিব। আৰু মনত ৰাখিব, বৰালি মাছ কেতিয়াও নাখাব। বৰালি মাছত বহুত তেল থাকে, গতিকে বৰালি মাছ নাখাব। বৰালি মাছ খালে ৰক্তচাপ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। বৰা চাউল এই ৰোগৰ বাবে যিমান অপকাৰী, ঠিক তেনেদৰে বৰালি মাছো অতি অপকাৰী। গতিকে আপোনালোকে জিভাৰ সোৱাদৰ বাবে লোভতে খাই নিদিব, নহ'লে এই ৰোগৰ পৰা আৰোগ্য পাবলৈ আপোনালোকে সুবিধা নাপাব বা এই ৰোগ আৰু আটাইতকৈ আৰু বেছি বেয়া অৱস্থালৈ গতি কৰিব পাৰে। ইমানেই।